আজি এটি অতি মহত্বপূর্ণ দিন আমার কারণে, কারণ আজি আমি প্রায় 6 বছর ধরি আমি অকল নারীর কারণে কাম কৰি অহা নাই, তার সমানে সমানে আমি রক্তদানের ক্ষেত্রখনতো আমি কাম কৰি আহিছো। ইতিমধ্যে আমি বহুত পৰিয়ালৰ বিপদৰ সময়ত আমি ৰক্তদান কৰি সহায় কৰিছোঁ। বহুতৰ পৰিয়ালৰ মুখত আমি হাঁহি বিৰিঙাব সক্ষম হৈছোঁ। কেতিয়াবা কিছুমানক দিবও পৰা নাই, কিন্তু যিমানখিনিলৈকে পাৰে আমি চেষ্টা কৰিছোঁ। আৰু ইয়াতে আমি অনুষ্ঠানটো আমি পাতিছোঁহে, কিন্তু আচল ইয়াৰে সন্মানৰ যোগ্য হৈছে আমাৰ ৰক্তদাতাসকল। আৰু সেই ৰক্তদাতাসকলক আমি প্ৰতি বছৰে একোটাকৈ সন্মান দি আহিছোঁ। যোৱা বছৰ আমাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত নহ'ল জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে, যাৰ কাৰণে আমাৰ ৰাজ্যিকৰ ফালৰ পৰা যিখিনি চাৰ্টিফিকেট আহিব লাগিছিল সেইখিনি নাহিল। আৰু তাৰ কাৰণে আমি যিখিনি আমাৰ নিয়মীয়া ৰক্তদাতা আছে, মানে কেম্পত নিদিয়াকৈ বাকী যিখিনি নিয়মীয়া ৰক্তদাতা আছে, আমি সেইখিনি আজি সম্বৰ্ধনা দিয়া নাই। সেইখিনি আমি অক্টোবৰ মাহৰ পিছত সম্বৰ্ধনা জনাম। আজি আমি সেইসকল ৰক্তদাতাক সম্বৰ্ধনা জনাম যিসকলে 2024 বৰ্ষত আৰু 25 বৰ্ষত আমাৰ সংস্থাৰ হৈ হেল্পিং হেণ্ড এছ'চিয়েশ্যন আৰু ৱাৰিয়ৰ্ছে মিলি আমি আজি 18 নম্বৰ বছৰ আমি ৰক্তদান শিবিৰ পাতিছোঁ। আৰু এই ৰক্তদান শিবিৰত ব্লাড ডনেট কৰা সেইসকল ৰক্তদাতাক আজি সম্বৰ্ধনা জনোৱা হ'ব। আৰু লগতে যিসকলে আজি ব্লাড ডনেট কৰিব তেওঁলোকক আমাৰ সংস্থাৰ ফালৰ পৰা একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হ'ব। গতিকে আজিৰ সকলোকে ৰক্তদাতা সমিতিয়ে আমাৰ ৱাৰিয়ৰ্ছৰ সতীৰ্থসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকে এই অনুষ্ঠানটোত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে। আৰু আজিৰ সভাখন চলাই নিবৰ কাৰণে মই হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ অধ্যক্ষ যতীন্দ্ৰ নাথ কৃষ্ণ দাসদেৱক অনুৰোধ জনাইছোঁ।